না, তেখেতৰ বয়স প্ৰায় 75 মান অনুমান হ'ব লাগে, কিন্তু এখেত এজন নমাজী পৰহেজগাৰী মুত্তাকিন মানুহ। এই কাছৰকাটি অঞ্চলৰ প্ৰত্যেকজন মানুহে তেখেতক চিনি পায় আৰু তেখেতৰ ব্যৱহাৰটো আছিল বৰ উন্নত ধৰণৰ, কোনো মানুহক কোনোদিন টান কথা কোৱা নাই আৰু তেখেতে নমাজৰ পায়বন্দী কৰিছিল। ইমানদাৰ হিচাপে এজন মানুহ যেনেকৈ পৃথিৱীত জীয়াই থাকে তেনেকৈ এইজন মানুহ জীয়াই আছিল। সেইকাৰণে মই খবৰটো শুনিয়েই আজি এজন ভাল মানুহৰ জানাজাত মানে মই এটেণ্ড কৰিব পাৰিলোঁ, দুষাৰমান কথাও কৈছোঁ আৰু তেখেতৰ মাগফিৰাতৰ কাৰণে আল্লাহৰ ওচৰত কামনা কৰিছোঁ, আল্লাহে তাক যাতে জান্নাতুল ফিৰদাউছ নসিব কৰে। তেখেতৰ পৰিয়ালবৰ্গলৈ আপুনি? না, তেখেতৰ পৰিয়ালবৰ্গলৈ মই মোৰ অন্তঃস্থলৰ পৰা সমবেদনা জ্ঞাপন কৰিলোঁ, শোকসপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ পৰিয়ালক আল্লাহ যাতে চুবুৰ ধৈৰ্য ধান কৰে আৰু পৰিয়ালৰ মানুহবিলাক যাতে শান্তিৰ ভিতৰত জীয়াই থাকিব পাৰে তাৰ কাৰণে আল্লাহৰ ওচৰত কামনা কৰিলোঁ। আৰু এইটো অঞ্চলত দেখা গৈছে যে আপোনাৰ হুকৰ চাপ পৰিছে? হয়, হুকৰ চাপ পৰিছে। এইটো অঞ্চলত তেখেতৰ মৃত্যুৰ পিছত হুকৰ চাপ পৰিছে।